বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি মহোদয়, উপস্থিত বৰপেটা প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আজিৰ পৰা 20 বছৰ আগত 2005 চনত মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট ডক্টৰ মনমোহন সিং তিনিটা কাৰণত ভাৰতবৰ্ষত লাঞ্চ কৰিছিল। প্ৰথম কাৰণটো হ'ল ভাৰতৰ শ্ৰমিকসকলে যিখিনি আনস্কিল লেবাৰ তেওঁলোকে কৰ্মসংস্থাপন পোৱা নাছিল, যাৰ কাৰণে দেশ বিদেশত গৈ কৰ্মসংস্থাপনত ঘূৰি আছিল আৰু তেওঁলোকৰ কৰ্মসংস্থাপনৰ কাৰণে 2005 চনত ডক্টৰ মনমোহন সিং ডাঙৰীয়াই MG এনৰেগা আঁচনিখন আনিছিল। দ্বিতীয় নম্বৰ কাৰণ আছিল যিখিনি আনস্কিল লেবাৰ তেওঁলোকে যাতে কৰ্মসংস্থাপন পায় কমপক্ষে 100 দিন, সেইটোতো নিশ্চিতকৰণৰ কাৰণে এই আঁচনিখন কৰা হৈছিল। তেওঁলোকে যাতে পৰিয়ালৰ প্ৰত্যেকজন 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকে কাম পাব পাৰে 100 দিনৰ, তাৰ কাৰণে গেৰাণ্টি লৈ এইখন আঁচনি অনা হৈছিল। তৃতীয় নম্বৰ উদ্দেশ্যটো আছিল মহাত্মা গান্ধীৰ যিটো গ্ৰাম্য স্বৰাজ, গাঁৱত ভাৰতৰ উন্নয়নৰ আত্মা সোমাই আছে। গতিকে গাঁৱৰ উন্নয়ন নহ'লে, গাঁৱৰ মানুহখিনি যদি কৰ্মসংস্থাপন নহয়, তেতিয়াহ'লে ভাৰতবৰ্ষ এখন স্বাৱলম্বী বা উন্নয়নশীল দেশ হিচাপে গঢ়ি উঠিব নোৱাৰে। এই মহাত্মা গান্ধীৰ সপোনক বাস্তৱত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ডক্টৰ মনমোহন সিঙে এইখন আঁচনি কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয়, আমাৰ ভাজপা চৰকাৰে উদ্দেশ্য প্ৰণোদিতভাৱে এটাই উদ্দেশ্য মহাত্মা গান্ধীৰ নামটো আঁতৰোৱা, তেওঁলোকে আঁতৰাই বেলেগ আনিছে। ৰামজী বিকশিত ভাৰত ৰামজী আঁচনি আনিছে, তাত জি ৰামজী আনিছে। গতিকে এইটো হ'ল মহাত্মা গান্ধীৰ যিটো সপোন, তেওঁক যিটো নামটো গুচোৱাৰ কাৰণে এইটো এটা ষড়যন্ত্ৰ কৰা হৈছে। গতিকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছে নহয়, মহাত্মা গান্ধীৰ আদৰ্শত যিসকল ব্যক্তিসকলৰ অন্তৰত আজি এইটো এটা আফচোচৰ বিষয় হৈছে, হকৰ্চা হৈ গৈছে। আমাৰ ভাৰতবৰ্ষৰ মাননীয় জাতীয় কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধীজী, সোনিয়া গান্ধীজী বা আমাৰ অসম প্ৰদেশৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সিদ্ধান্ত লৈছে আমি কোনো পধ্যেই মহাত্মা গান্ধীৰ নাম আঁতৰাবলৈ নিদিওঁ। MG এনৰেগা যিহেতু ৱৰ্ল্ড বেংকে স্বীকৃতি দিছে, এটা অৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ বুলি স্বীকৃতি দিছে, এই স্বীকৃতি আমি কেতিয়াবলৈ তেওঁলোকক গুচাবলৈ নিদিওঁ। আৰু এই সম্পৰ্কে আজিৰ এইখন প্ৰেছ মিট আমি সম্বোধন কৰিবলৈ আপোনালোক মাতিছোঁ। আৰু বিশেষভাৱে বিতংভাৱে আমাৰ মাননীয় বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি মহোদয়ে বিতংভাৱে আপোনালোকৰ আগত এই প্ৰেছ মিটটো তেওঁ ব্যাখ্যা কৰিব। সন্মানীয় সাংবাদিক বন্ধুসকল আৰু ইয়াতে উপস্থিত কংগ্ৰেছ দলৰ বিষয়ববীয়াসকল বৰপেটা জিলাৰ, আজি আমি এই প্ৰেছ মিট প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মতে আমি কৰি আছোঁ। সমগ্ৰ অসমত প্ৰত্যেকখন জিলাই আজি আপোনালোকৰ জৰিয়তে অসমৰ মানুহক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে মোদী চৰকাৰে যেনেকৈ MG নেৰেগা এই আঁচনিটো তেওঁলোকে ধ্বংস কৰিবলৈ ওলাইছে, আমি সেই আঁচনিটো বচোৱাৰ বাবে কংগ্ৰেছ দলে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আগত এই MG এনৰেগাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে সকলোখিনি 100% ৱেজেছখিনি চেণ্ট্ৰেল গভমেণ্টে তেওঁলোকে দিছে আৰু ৰাজ্য চৰকাৰৰ ওপৰত অতিৰিক্ত কোনো ধৰণৰ বোজা অহা নাই। কিন্তু তেওঁলোকে এই MG এনৰেগাৰ নামটো সলনি কৰি বিকশিত ভাৰত জি ৰামজী যি আঁচনি তেওঁলোকে ল'বলৈ ওলাইছে, সেই আঁচনিত আমি দেখিছোঁ যে তেওঁলোকে প্ৰথম কৰিছে কি, চেণ্ট্ৰেল গভমেণ্টে 60% মজুৰি ইয়াতে দিব আৰু 40% ৰাজ্যিক চৰকাৰক দিবলৈ তেওঁলোকে এটা মডেল এটা ওলাইছে। মই ক'ব বিচাৰোঁ যে আজি আপুনি অসম ৰাজ্যৰ কথাই যদি আপুনি ধৰে, যি ৰাজ্যত প্ৰত্যেক দিনে যোৱা বছৰ আপোনালোকে দেখিছে যে এই ৰাজ্য চৰকাৰে প্ৰত্যেক দিনে গড়ে 50 কোটি টকা লোন লৈছে। তেওঁলোকে গোটেই বছৰটোত 18,000 কোটি টকা লোন লৈছে। তাৰমানে আল্টিমেটলি গড়ে 50 কোটি টকা পাৰ ডে হ'ল। আজি সেইখন ৰাজ্য চৰকাৰক যদি এতিয়া MG এনৰেগাৰ যিহেতু 40% টকা তেওঁলোকক দিবলৈ যদি কেন্দ্ৰ চৰকাৰে দিয়ে, তেতিয়াহ'লে আল্টিমেটলি কি হ'ব, এই
আঁচনিটো লাহে লাহে ধ্বংস হৈ যাব, লাহে লাহে আঁচনিটো শেষ হৈ যাব। কাৰণ আমি দেখিছোঁ যে যোৱাবেলি আজি MGNৰেগাৰ যি বিলসমূহ আছিল, আজি এটা কাম কৰিলে তাতে ৱেজেছ থাকে, লগত এই ৰাস্তাটো কমপ্লিট হোৱাৰ কাৰণে বা সেই কামটো কমপ্লিট হোৱাৰ মেটেৰিয়েলছৰো বিল থাকে। সেই বিলখিনি কিন্তু তেওঁলোকে বছৰ বছৰ ধৰি দিব পাৰি থকা নাই। সেই মেটেৰিয়েলছ বিলখিনি প্ৰত্যেক এটা কামত আপোনালোকে চাব মেটেৰিয়েল বিলখিনি 2-3 বছৰ পিছে পিছেহে তেওঁলোকে দিয়ে। আৰু এতিয়া যদি 40% ৱেজেছৰো দিব লাগে, তেতিয়াহ'লে আমি ভাবোঁ যে এই আঁচনিখন লাহে লাহে বিলুপ্ত ঘটিব। আৰু কেন্দ্ৰ চৰকাৰে এই আঁচনিটো বিলুপ্ত ঘটোৱাৰে এটা ষড়যন্ত্ৰ এটা কৰি আছে। লগতে MGNৰেগা এই আঁচনিটো মহাত্মা গান্ধীৰ নামত, জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত কংগ্ৰেছে দিছিল। আৰু সেই BJP চৰকাৰে যে সদায় আমি এটা কথা কৈ থাকোঁ যে তেওঁলোকে যে মহাত্মা গান্ধীক বেয়া পায় বা মহাত্মা গান্ধীৰ যি ৰাস্তাই যেনেকৈ ভাৰতবৰ্ষ স্বাধীন কৰিছে, তেওঁলোকে যে সেই সময়ত ইংৰাজসকলৰ লগত আছিল বা ইংৰাজসকলৰ সমৰ্থন আছিল, এই ব্যক্তিসকলে গৈ আজি BJP চৰকাৰ কৰিবলৈ সক্ষম হৈছে। সেইটো এটা প্ৰমাণ হ'ল যে এই আঁচনিৰ পৰা তেওঁলোকে মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা তেওঁৰ নামটো তেওঁলোকে কৰ্তন কৰিবলৈ চেষ্টা কৰি আছে। আৰু আমি কংগ্ৰেছ দলে এইটো আমি সদায় আমি এইটো কেতিয়াও হ'ব নিদিওঁ। আমি ইয়াৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে যিমান দূৰ সংগ্ৰাম কৰিব লাগে আমি কৰি যাম। তাৰপিছত এটা কথা তেওঁলোকে কৰিছে যে আগত আমি বছৰত মানে গোটেই বছৰটো এনৰেগাৰ কাম চলি থাকিছে। এতিয়া তেওঁলোকে নতুন আঁচনিৰ দ্বাৰাই বছৰত যিখিনি ধৰক কৃষি কাৰ্য কৰা সময়, সেই সময়খিনি তেওঁলোকে এনৰেগাৰ আঁচনি বা এনৰেগাৰ কাম কৰিব নোৱাৰিব। কিন্তু এটা কথা মই ক'ব বিচাৰোঁ যে 100% মানুহতো কৃষিজীৱী নহয়, সকলোৰে খেতি পথাৰ নাই। তেওঁলোকে কিন্তু আগত গোটেই বছৰটো তেওঁলোকে কাম কৰি থাকিব পাৰিছে আৰু মজুৰি পাইছে। কিন্তু এতিয়া তেওঁলোকে কৃষি কাৰ্য কৰা সময়খিনি তেওঁলোকে এনৰেগা স্কিম নকৰাৰ এটা সিদ্ধান্ত লৈছে। লগতে আপোনালোকে দেখিছে যে এতিয়া নতুনকৈ আহিছে যে এটা পঞ্চায়তত কেৱল 20খন আঁচনিহে ধৰি থাকিব পাৰিব, আৰু যদি অনগয়িং কাম থাকে নতুনকৈ আঁচনি তাতে ল'ব নোৱাৰে। আজি মই এটা কথা ক'ব বিচাৰোঁ যে এটা আঁচনি শেষ হ'লেও কিন্তু সেই আঁচনিৰ বিল পে'মেণ্ট হোৱাতে আজি বহুত বছৰ লাগি যায়। 1 বছৰ 2 বছৰ পিছলৈকে বিলখিনি চৰকাৰে দিব নোৱাৰে, কমপ্লিট নহয়। আৰু যেতিয়ালৈকে এটা আঁচনিৰ বিল ক্লিয়াৰ নহ'ব তেতিয়ালৈকে আঁচনিটো আল্টিমেটলি অনগয়িং থাকিব। আৰু এনেধৰণৰ যদি 20টা আঁচনি এটা পঞ্চায়তত থাকে, নতুনকৈ সেই পঞ্চায়তত MGNৰেগাৰ কোনো আঁচনি ধৰিব নোৱাৰিব। সেইটো মই ভাবোঁ যে এইটো হ'লে কি হ'ব, আমাৰ মেক্সিমাম জেগাতে আমি এনৰেগাৰ আঁচনিখিনি আমি নতুনকৈ ধৰিব নোৱাৰিম। সেইটো এটা হৈছে। আৰু এটা হৈছে আপোনাৰ আগত যিসকল MGNৰেগাৰ নেৰেগা মেট মানুহ আছিল, ৰোজগাৰ সহায়ক আছিল, সেইসকল এতিয়া বিলুপ্তি ঘটাবলৈ ওলাইছে। সেইসকল মানুহে আমাৰ MGNৰেগাৰ কাম কাজত তেওঁলোকে সহায় কৰিছিল। সেই মানুহসকলৰ বিলুপ্তি ঘটোৱাৰ বাবে চেষ্টা কৰিছে। আৰু আমি কংগ্ৰেছ দলে আমি দাবী কৰিছোঁ যে আমাক কামৰ অধিকাৰ, যিহেতু MGNৰেগা এটা এক্ট, আইন, এইটো স্কিম নহয়, এটা আইন। সেই আইনত আছিল যে আমি প্ৰত্যেকজন মানুহক আমি 100 দিনৰ কৰ্ম সংস্থাপন দিম এটা বছৰত। আমি কংগ্ৰেছ চৰকাৰে দাবী কৰিছোঁ কংগ্ৰেছ দলে যে আমাৰ সেই আইনটো আমাৰ যি কাৰ্যৰ অধিকাৰ সেইখিনি দিব লাগে, যে আমাৰ মজুৰিৰ অধিকাৰ সেইখিনি আমাক লাগে, আৰু লগতে কোন মানুহ দায়ী ইয়াৰ বাবে সেইখিনি আমাক লাগে। এতিয়া যিটো আপোনাৰ মডেল জি ৰামজী, বিকশিত ভাৰত জি ৰামজী এইটো আনিছে, তাতে চৰকাৰেহে নিৰ্ধাৰণ কৰিব ক'ত কি কাম হ'ব। কিন্তু আগতে আছিল গাঁও সভাত বহি গাঁৱৰ মানুহে নিৰ্ধাৰণ কৰিব যে আমাৰ গাঁৱত কি কি কাম হ'ব, আৰু সেইমতে একশ্যন প্লেনখিনি বনোৱা গৈছে। সেইকাৰণে আমি এইটোৰ বিৰোধিতা কৰিছোঁ। লগতে আমি ইয়াৰ নামটো যি চেঞ্জ কৰিছে, জাতিৰ পিতা মহাত্মা গান্ধীৰ নামৰ এই আঁচনি, আমি সেইটো এটা দাবী জনাইছোঁ যে আমি মহাত্মা গান্ধী MGNৰেগা নামটো থাকিব লাগে। এই মহাত্মা গান্ধীৰ নামটো বিলুপ্তি ঘটোৱা আমি কংগ্ৰেছ দলে কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু লগতে আমি দাবী কৰিছোঁ যে যিহেতু আপোনালোকে জানে এতিয়া মূল্যবৃদ্ধি কিমানখিনি হৈছে, মানুহ এটা পৰিয়াল চলোৱাতে কিমানখিনি টকা লাগে, মিনিমাম যি এনৰেগাৰ মজুৰি MGNৰেগাৰ, সেই মজুৰিটো পাৰ ডে 400 টকা কৰিব লাগে। এইখিনি আমি দাবী জনাইছোঁ। আৰু তাৰ বাবে আমি কংগ্ৰেছ দলে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ম। এইকেইদিনত আমি আজি 10 তাৰিখ আপোনালোকৰ জৰিয়তে আমি সকলো
ৰাইজক আমি জনাব বিচাৰিছোঁ অহা 12 তাৰিখে আমাৰ জিলাৰ প্ৰত্যেকখন ব্লক কাৰ্যালয় BDO কাৰ্যালয়ৰ সন্মুখত আমি আধা দিন আমি উপবাস থাকি ধৰ্মঘট কাৰ্যসূচী ল'ম। আধা দিন আমি এইটো উপবাস থাকি কাৰ্যসূচী ল'ম। তাৰপিছত অহা 17 তাৰিখে আমি প্ৰত্যেক মণ্ডলত মানে প্ৰত্যেক পঞ্চায়তত আমি ইয়াৰ বিৰুদ্ধে আমি লিফলেট বিতৰণ কৰিম ৰাইজক সজাগতা আনাৰ বাবে। তাৰপিছত অহা 30 জানুৱাৰীত আমি প্ৰত্যেক বুথে বুথে আমি শান্তিপূৰ্ণ ধৰ্মঘট কাৰ্যসূচী আমি হাতত ল'ম। এই এপখন যদি বন্ধ হৈ যায় উন্নয়নৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰিব, নিশ্চয় উন্নয়নো স্থবিৰ হৈ পৰিব। হয়, তাৰমানে চাওক আপুনি আজিৰ ডেটত আমি দেখি আছোঁ, আপোনালোকে চবেই জানে যে আমাৰ ৰাজ্যৰ চৰকাৰখন, উদাহৰণ আমাৰ অসমক দিয়ে দিওঁ, আজি ৰাজ্যৰ চৰকাৰখন প্ৰত্যেক মাহে তেওঁলোকে ঋণ লৈ চৰকাৰখন চলাই আছে। 1000 কোটি, 1500 কোটি, 700 কোটি আপোনালোকে জানে। এতিয়া যদি এনৰেগাৰ ক্ষেত্ৰত এনৰেগাৰ ক্ষেত্ৰত যদি কেন্দ্ৰ চৰকাৰে যিটো নিয়ম বনাইছে তাতে তেওঁলোকে আগত 100% তেওঁলোকে মজুৰিখিনি কেন্দ্ৰৰ পৰা আহিছিল, সেইকাৰণে মানুহবিলাকে টকা পাই আছিল। কিন্তু এতিয়া তেওঁলোকে দিব 60%, 40% আমাৰ ৰাজ্য চৰকাৰক দিব দিছে। আৰু ৰাজ্য চৰকাৰৰ অৱস্থাটো আমি সকলোৱে জানো। এতিয়া তেওঁলোকেতো সেইখিনি টকা দিব নোৱাৰিলে আল্টিমেটলি কি হ'ব, এই গোটেই কামখিনি আজি 40% মানুহ ইয়াৰ পৰা আউট হৈ যাব, তেওঁলোকে টকা নাপাব, 40% টকা তেওঁলোকে নাপাব। সেইকাৰণে এইটো কি হ'ব, এটা সময়ত যাই লাহে লাহে বহুত কিবাখিনি পেণ্ডিং হৈ লাহে লাহে এনৰেগা এই আঁচনিটোৱে তেওঁলোকে এনৰেগাই থাকক, এনৰেগাই থাকক বা বিকশিত ভাৰত জি ৰামজি কৈ নতুনে কৰক, আল্টিমেটলি এইটো বিলুপ্তি ঘটিব। কিন্তু এই মহাত্মা গান্ধীৰ